পোৱা গোটেই ঘৰ অৱস্থা নাইকিয়া কৰি দিলে। গোটেই ঘৰ একদম ল'ৰা ছোৱালী চব মানে যেনেকে ওলালো আৰু বাচিলো আৰু মুঠতে 3-4টা। চাৰিটা অ গোটেইকেইটা আপোনাৰ ল'ৰাই আছিলে নেকি? ল'ৰাই আছিলে গোটেইকেইটা। গোটেই হেৰি গডৰেজ চডৰেজ সেইসব গোটেই একদম ফেন চেন চব একদম নাইকিয়াই কৰিলে। বহুত বস্তু খালে কি আছিলে একদম গোটেইখিনি খাই চাউল পাত একদম চব শেষ। হাতী আহিলে, এনেতো সদায় আহে হাতী, কিন্তু কালি আহি পেলাই যে এনেতো আহিলেতো নাভাঙে, কিন্তু কালি কি হৈছে জানো, কালি প্ৰথম আহি পেলাই আমাৰ দেউতাৰ ঘৰটো ভাঙিলে। দেউতাৰ ঘৰটো ভাঙি পেলাই মানে গোটেই চাউল তাউল যি আছিলে খালে, তাৰপৰা বায়ু নষ্ট কৰিলে। তাৰপৰা আমাৰ তিনিটাৰো ঘৰটো ভাঙিলে। তাৰপৰা তেনেকুৱাতে আমি আৰু ওলাই পেলাই পথাৰে পলাবলগীয়া হ'ল আৰু। এতিয়া ঘৰতো থাকিব নোৱাৰোঁ, আমাৰ তিনিটাৰে ঘৰ ভাঙি দিলে, ক'ত থাকিম? সেইকাৰণে যেনে তেনে বোকাই চোকাই পলালো ৰাতি প্ৰায় 2টামান বজাত। কিন্তু এবাৰ আমাৰ তিনিটাৰো ঘৰ ভাঙিলে, আমাৰ দেউতাৰো ঘৰ ভাঙিলে, মুঠতে মানে 4টা পৰিয়ালৰ ঘৰ ভাঙিলে। এতিয়া আমি বিচাৰিছোঁ যে আমাক চৰকাৰে সোনকালে যাতে নেকি আমাক সোনকালে কিবা ব্যৱস্থা ক্ষতিপূৰণ কৰি দিয়ক, সেইটোৱে বিচাৰিছোঁ আমি। এইখন ঢলা কছাৰী গাঁও। পোৱা গোটেই ঘৰ অৱস্থা নাইকিয়া কৰি দিলে। গোটেই ঘৰ একদম ল'ৰা ছোৱালী চব মানে যেনেকে ওলালো আৰু বাচিলো আৰু মুঠতে 3-4টা। চাৰিটা অ গোটেইকেইটা আপোনাৰ ল'ৰাই আছিলে নেকি? ল'ৰাই আছিলে গোটেইকেইটা। গোটেই হেৰি গডৰেজ চডৰেজ সেইসব গোটেই একদম ফেন চেন চব একদম নাইকিয়াই কৰিলে। বহুত বস্তু খালে কি আছিলে একদম গোটেইখিনি খাই চাউল পাত একদম চব শেষ। হাতী আহিলে, এনেতো সদায় আহে হাতী, কিন্তু কালি আহি পেলাই যে এনেতো আহিলেতো নাভাঙে, কিন্তু কালি কি হৈছে জানো, কালি প্ৰথম আহি পেলাই আমাৰ দেউতাৰ ঘৰটো ভাঙিলে। দেউতাৰ ঘৰটো ভাঙি পেলাই মানে গোটেই চাউল তাউল যি আছিলে খালে, তাৰপৰা বায়ু নষ্ট কৰিলে। তাৰপৰা আমাৰ তিনিটাৰো ঘৰটো ভাঙিলে। তাৰপৰা তেনেকুৱাতে আমি আৰু ওলাই পেলাই পথাৰে পলাবলগীয়া হ'ল আৰু। এতিয়া ঘৰতো থাকিব নোৱাৰোঁ, আমাৰ তিনিটাৰে ঘৰ ভাঙি দিলে, ক'ত থাকিম? সেইকাৰণে যেনে তেনে বোকাই চোকাই পলালো ৰাতি প্ৰায় 2টামান বজাত। কিন্তু এবাৰ আমাৰ তিনিটাৰো ঘৰ ভাঙিলে, আমাৰ দেউতাৰো ঘৰ ভাঙিলে, মুঠতে মানে 4টা পৰিয়ালৰ ঘৰ ভাঙিলে। এতিয়া আমি বিচাৰিছোঁ যে আমাক চৰকাৰে সোনকালে যাতে নেকি আমাক সোনকালে কিবা ব্যৱস্থা ক্ষতিপূৰণ কৰি দিয়ক, সেইটোৱে বিচাৰিছোঁ আমি। এইখন ঢলা কছাৰী গাঁও। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।